পাটিচেপ্তা পিঠা ৰেচিপি এটা আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। এয়া দেখিছেনে, প্ৰথমতে দেখুৱাই দিছোঁ ভিডিঅ'টো আৰম্ভণিতে। খাবলৈও বেছি ভাল লাগে, বহুত বেছি ভাল লাগে, আৰু টিফিনত দিবলৈও ভাল ল'ৰা ছোৱালী। তাকে ভিডিঅ'টোনো কেনেকৈ বনালোঁ আপোনালোকক দেখাওঁ আহকচোন। প্ৰথমতে মই লৈছোঁ 1.5 কাপ পিঠাগুড়ি, মই শুকান পিঠাগুড়ি লৈছোঁ। তাৰ লগতে লৈছোঁ 1 কাপ ময়দা। এতিয়া লৈছোঁ চেনি 3 চামুচ দিছোঁ, আপোনালোকে নিজৰ সোৱাদ মতে দিব। তাৰপিছতে চাহ চামুচে আধা চামুচ তাতে মই নিমখো দিম। তাৰপিছতে টেষ্টটো বেলেঞ্চ হ'বৰ বাবে মই নিমখটো দিছোঁ, সেইটো একেবাৰে অপশ্যনেল হয়, আপোনালোকে নিদিবও পাৰে। তাৰপিছতে এতিয়া মই দিম পাউডাৰ গাখীৰ 3 চামুচ। পাউডাৰ গাখীৰটো দিলে মানে যথেষ্ট খাবলৈ সোৱাদ হয়। পাটিচেপ্তা পিঠাত পাউডাৰ গাখীৰটো কেতিয়াও আপোনালোকে মিক্স নকৰিব, তেতিয়াহে সোৱাদটো বেছি হ'ব, ভাল হ'ব। তাৰপিছতে মই পানী লৈছোঁ এই গিলাচটোৰে 2 গিলাচ আধা। বেটাৰটো অকণমান পাতলকৈ বনাব লাগে পাটিচেপ্তা পিঠা বনাবৰ বাবে। তাৰপিছত এয়া দেখিছেনে, মই বেটাৰটো এনেকৈ বনাই ল'লোঁ। তাৰপিছতে এতিয়া মই 10 মিনিট বা 15 মিনিটৰ কাৰণে এনেকৈ ঢাকি ৰাখিম। এতিয়া মই তাৰ ভিতৰত দিবৰ কাৰণে পুৰখিনি বনাই লৈছোঁ। তাৰ বাবে মই আধা লিটাৰমান লিকুইড গাখীৰ ইয়াত মই বেলেগে গৰম কৰি লৈছোঁ কেৰাহী এখনত, আৰু 2 চামুচমান মই পাউডাৰ গাখীৰো তাতে দি দিছোঁ। তাৰপিছতে এনেকৈ মিলাই লৈছোঁ। এতিয়া দিছোঁ 3 চামুচ চুজি, মই চুজি মিক্সাৰ গ্ৰাইণ্ডাৰত গুড়ি কৰি লৈছোঁ। তাৰপিছতে এতিয়া গুড়ি চুজিখিনি দি পেলাই এনেকৈ ধুনীয়াকৈ মিলাই লৈছোঁ, দেখিছেনে। তাৰপিছত এতিয়া দিছোঁ জোখমতে গুড়, আপোনালোকে গুড়ৰ সলনি চেনিও দিব পাৰে, মই কিন্তু গুড় দিছোঁ আজি। তাৰপিছতে এতিয়া ডাঠ হোৱাৰ পিছত নমাই থ'লোঁ, এনেকৈ অকণমান ডাঠ কৰি ল'ব, তাৰপিছত নমাই থ'ব। এতিয়া মই এই বেটাৰখিনি যে বেলেগে ঢাকি থৈছিলোঁ, সেইখিনি মই দুভাগ কৰিছোঁ। দুভাগ কৰি এভাগত মই কালাৰ মিহলাই দিছোঁ, দেখিছেনে, গ্ৰীণ কালাৰ দিছোঁ, আৰু আনফালে ইভাগত মই কালাৰ মিলোৱা নাই। তাৰপিছতে এতিয়া মই এডোখৰ কলপাত লৈছোঁ, আৰু কলপাতডোখৰে মই টাৱাখনৰ ওপৰত ধুনীয়াকৈ এনেকৈ সানি দিছোঁ তেল অকণমান, ৰিফাইন তেল অকণমান এনেকৈ সানি দিছোঁ। আৰু বেছি তেল নিদিব, জাষ্ট মাত্ৰ অকণমান এনেই টাৱাখনত লাগি নধৰিবৰ কাৰণেহে সানিব। তাৰপিছত এতিয়া হেতাখনেৰে এনেকৈ 2 হেতা মই বেটাৰটো দি দিলোঁ, দি পেলাই মাজতে পুৰখিনি দি এফালৰ পৰা এনেকৈ উল্টাই উল্টাই গৈছোঁ, দেখিছেনে। একদম তিল পিঠাটো যেনেকৈ আপোনালোকে মেৰিয়াই তেনেকৈ মেৰিয়াই দিব, পটাপট উঠি যায়। আৰু আনফালে মই কালাৰ দিয়াও এটা বনাই দেখুৱাইছোঁ আপোনালোকক। গেছটো কিন্তু একেবাৰে ল'ত ৰাখিব, নহ'লে পিঠাবিলাক লাগি ধৰিব। ল'ত ৰাখি পেলাই লাহেকৈ এনেকৈ যেতিয়া বগা হৈ উঠিব ওপৰ ছাইডটো, তেতিয়া পুৰখিনি দি দিব, আৰু পুৰখিনি দি পেলাই লাহেকৈ এটা ছাইডৰ পৰা মেৰিয়াই যাব। ইমান ধুনীয়াকৈ উঠি আহে পিঠাটো, আপোনালোকে খাই চাবচোন এবাৰ বনাই পেলাই। যিসকলে খাইছে বাৰু তেওঁলোকক নকওঁ, যিসকলে নাই খোৱা এবাৰ বনাই খাব, আৰু খাবলৈ বহুত বেছি টেষ্টি হয় আৰু হেল্ডিও হয়। আৰু আপোনালোকে বহুত দেৰিলৈকে একো নোখোৱাকৈও ৰাতিপুৱা থাকিব পাৰে পিঠা দুটাই চাহ খালে। বনাই চাবচোন। ভিডিঅ'টো ভাল পালে লাইক কৰিব।